হৃদয়খন সামৰি ৰাখিব পৰাকৈ তেওঁ হাত দুখন মেলি দিলে। পূজাত পলম হ'ল, থাকি গ'ল অৱহেলা, হেৰাই গ'ল ঘৰ। তেওঁ মোক এৰি নাযায়, কেনেকৈ যাব? থাকি গ'ল তেওঁৰ প্ৰতি থকা অৱহেলা, হেৰাই গ'ল নিজৰে এটি টুকুৰা। তেওঁ কেনেকৈ গম পাব? বাদ দিয়া, পিছত দেখা যাব কি কৰিব পাৰি। এতিয়া আই নিড ছাম স্পেচ। থাকি গ'ল তেওঁক দিয়া অৱহেলা নামৰ উপহাৰ দি গ'ল গোটেই জীৱনৰ বাবে এটা ডাঙৰ স্পেচ। অৱহেলা, সকলো শেষ কৰিব পৰাকৈ শক্তিশালী অৱহেলা। মৰমৰ ভোকত থকা মানুহবোৰে কেৱল অৱহেলাই নিবিচাৰে, তেওঁ থাকিবই ভবাৰ পিছতো হেৰুৱাই দিওঁ তেওঁক আমি। কনফিউজনত হেৰাই যায় আমাক নিস্বাৰ্থতাৰে ভাল পোৱা মুখখন। কথা এইটোৱে যে যেতিয়ালৈকে আমি হেৰুৱাই নিদিওঁ তেতিয়ালৈকে কিয় বাৰু বস্তুবোৰৰ মূল্য বুজি নাপাওঁ। যেতিয়ালৈকে হাতখন এৰি নাযায় তেতিয়ালৈকে কিয় বাৰু হাতখনৰ উত্তাপ বুজি নাপাওঁ। দেহৰ কামনা কৰে, হেজাৰজনৰ মাজত কিয় বাৰু বিশেষ এজনে দিয়া কপালৰ চুমাটিক টেকেন ফৰ গ্ৰাণ্টেড ভাবোঁ। অৱহেলা পোৱাজনেহে জানে অৱহেলিত হোৱাৰ কষ্ট কিমান, আৰু শেষত তেওঁ হাৰ মানে নিজৰ ভাগি যোৱা টুকুৰাবোৰক সামৰি ৰখাৰ স্বাৰ্থত। কাষৰ মানুহবোৰক মৰমত ৰাখক, জীৱনৰ চখ কেতিয়া সলনি হয় কোনেও নাজানে। তেতিয়ালৈকে ভাল পোৱাবোৰক সামৰি ৰাখক, মানুহক সামৰি ৰাখক।